নগাঁও জিলা অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও বেংগলী উচ্চ মাধ্যমিক বিদ্যালয় আজি বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা বঁটা বিতৰণী অনুষ্ঠান হৈছে। কি ক'ব বাইদেউ, ইমান সুন্দৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈছে? হয়, আমাৰ বিদ্যালয় 1934 স্থাপিত হৈছে। হয়, আমি আমাৰ এই বিদ্যালয়লৈ বহুত গৌৰৱান্বিত কৰোঁ, কাৰণ আমাৰ এই বিদ্যালয়ৰ পৰা বহুত ভাল ভাল ছাত্ৰ পাছ কৰি গ'ল। হয়, আৰু যোৱা বছৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 100% হৈছে। হয়, সেইটো লৈ আমি খুব গৌৰৱান্বিত। হয়, আৰু এইবাৰ আমাৰ স্বপ্না বাইদেউ এৱাৰ্ড পালে টিচাৰ্ছ ডে, হয়। সেইটো লৈও আমি গৌৰৱান্বিত। এই বুলি মই মোৰ বক্তব্য ইয়াত চেষ্টা কৰিম। বাইদেউ, যিটো কিছুদিন আগত আপোনাৰ বিদ্যালয় কিছু বছৰ আগত আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নোহোৱা হৈছিলে, এতিয়া বৰ্তমান আকৌ ছাত্ৰ ছাত্ৰী আপোনালোকৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ হৈ পেলাই আকৌ আহিছে, কি ক'ব এই ক্ষেত্ৰত? শুভ আমি লক্ষণ। চেষ্টা কৰিছোঁ, চেষ্টা কৰিছোঁ আমি এই ছাত্ৰ ছাত্ৰী আমি আকৌ যাতে আগৰ নিচিনা কৰিব পাৰোঁ বিদ্যালয়ত, তেনেকৈ আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছোঁ। আৰু ছাত্ৰ ছাত্ৰীও আমাৰ প্ৰতি আকৃষ্ট হৈছে আৰু সিহঁতৰ উৎসাহ বাঢ়িছে। গতিকে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আকৌ এনেধৰণে বাঢ়ি গ'ল। গতিকে অহা বছৰ আৰু বাঢ়িব, এইটো আশা ৰাখি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অলপ মিডিয়াম কি এতিয়া আছামিছ মিডিয়াম বেংগলী মিডিয়ামৰ লগত আছামিছ মিডিয়ামো আমি কৰি লৈছোঁ, কাৰণ আজিকালি যুগৰ লগত চলিব লাগেতো, সেইটো কাৰণে মানে আমি। ঠিক আছে, ধন্যবাদ। এইটো মানে খুব ভাল এটা দিন যে মই প্ৰথমতে আপোনালোকক সংবাদ লৈ ধন্যবাদ জনাইছোঁ আমাৰ স্কুলত এই নিউজটো পৰিৱেশন কৰাৰ কাৰণে। হয়, আজি উৎসৱমুখৰ পৰিৱেশটো এইটো যে আমাৰ এই 2022 আৰু 2023 দুটা বছৰত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ল। 2022 আমাৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহোদয় মৃত্যুবৰণ কৰাৰ কাৰণে আমাৰ প্ৰাইজটো স্থগিত ৰখা হৈছিলে। এইবছৰ আমি আকৌ সেইকাৰণে আমি এইবছৰ আকৌ 2 বছৰ পাইছোঁ। হয়, আৰু যে আজি ছাত্ৰ ছাত্ৰী আপোনালোকৰ প্ৰাইজ বিতৰণি কৰিছে, লগতে বিভিন্ন আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে। আমাৰ বিদ্যালয়ত যিমানখিনি মানে ল'ৰা ছোৱালী আছে, মানে বেছি দিন নহয়, 3-4 দিনৰ ৰিহাৰ্চল খুব ধুনীয়া প্ৰগ্ৰাম কৰিছোঁ। আৰু সেইটো কাৰণে মই আমাৰ স্কুলৰ বাইদেউ শ্ৰী মনুপাল গাংগুলী, দীপালী গুহ, মুক্তা ধৰ আৰু স্বপ্না বাইদেউ ধন্যবাদ জনাইছোঁ। সিহঁতে বহুত কষ্ট কৰি আজি প্ৰগ্ৰামটো সফল কৰিব তুলিব পাৰিছে। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।